দুটা বিষয় আছে, এটা হ'ল বৃদ্ধাশ্ৰম আৰু এটা হ'ল অৱসৰ জীৱন। অৱসৰ জীৱনৰ পিছতো নৰ্মেলি মানুহৰ আমাৰ নাৰী হওক পুৰুষেই হওক মোটামুটি মোৰ সৌভাগ্য যে মই ইংলেণ্ডলৈও গ'লোঁ, কেম্ব্ৰিজতো গ'লোঁ, ফ্ৰান্সলৈও গ'লোঁ দুবাৰ, ইংলেণ্ডলৈও গ'লোঁ দুবাৰ, তো আমেৰিকালৈও 3বাৰ গ'লোঁ। শিক্ষকৰ চাকৰিটো শিক্ষক নহয়, এইটো চাকৰি, শিক্ষকতা নহয়, এইটো চাকৰি। তেতিয়াই গণ্ডগোলটো হৈ যায়, কনচেপ্টটো তাতে হৈ যায়, মই এজন শিক্ষক। নমস্কাৰ, মই মনজিত আৰু মই বৰ্তমান গুৱাহাটীত উপস্থিত আছোঁ আৰু আজি এটা পডকাষ্ট লৈ আহিছোঁ আপোনালোকলৈ। আৰু আজি মোৰ পডকাষ্টত গেষ্ট হিচাপে আছে শ্ৰীযুত টংকেশ্বৰ বৰাদেৱ। নমস্কাৰ খুৰা। আৰু খুৰাৰ পৰিচয় হ'ল, খুৰা আগতে বেংকৰ চাকৰি আছিলে আৰু বৰ্তমান গুৱাহাটীত তেওঁ বসবাস কৰে। আৰু খুৰাৰ মানে ভাল লাগে, মই খুৰাৰ লগত ইয়াতে আছিলোঁ প্ৰায় 1-2 বছৰমান। আৰু খুৰা বহুত মানে আমাক নৱপ্ৰজন্মৰ কাৰণে যেনেকৈ আমাৰ নিচিনা ল'ৰা ছোৱালী বহুত উৎসাহ যোগায়। গতিকে মই আজি আশা কৰিছোঁ খুৰাৰ লগত দুআষাৰ কথা পাতিবলৈ আহিছোঁ। আমাৰ নৱপ্ৰজন্মৰ লগতে আজি যি ছ'চাইটি তাৰ বিষয়ে আমি অকণ কথা পাতিম। খুৰা, প্ৰথমতে মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ মঞ্জিতা ক্ৰিয়েশ্যনলৈ আপোনাক স্বাগতম জনাইছোঁ। খুৰা, আপোনাৰ অকণমান এক্সপিৰিয়েঞ্চৰ বিষয়ে জানিম। মোৰ এক্সপিৰিয়েঞ্চ মানে কৰ্মজীৱন, আপুনি কেনেকৈ ষ্টাৰ্ট কৰিলে? আপোনাৰ পুৰণা, আপুনি গুৱাহাটীখন বহুত আগৰ পৰা দেখিছে আৰু এতিয়াৰ গুৱাহাটী বহুতখিনি মানে কম্পেয়াৰেটিভ, মানে মই অকণমান আপোনাৰ আজি ভিডিঅ'টো হৈ গ'ল, মই অকণমান কম্পেয়াৰ কৰিব বিচাৰিছোঁ এতিয়াৰ নৱপ্ৰজন্ম আগৰ যেনেকৈ আপোনালোকৰ আছিলে যুগ আৰু সেই গুৱাহাটী চিটি এতিয়া যেনেকৈ ডেভেলপ হৈছে, আমাৰ বহুত অসুবিধা হৈছে। আমি সেইবিলাকে অকণমান আজি জানিব বিচাৰিম আপোনাৰ পৰা। মোৰতো গাঁৱলীয়া জীৱন, মই কলিয়াবৰৰ মানুহ, গতিকে কলিয়াবৰৰ পৰা দৰং কলেজ 74ত মই গুৱাহাটীলৈ আহিলোঁ। এটা ট্ৰাংক লৈ গুৱাহাটী কটন কলেজত ফিজিক্স ডিপাৰ্টমেণ্টৰ এডমিশ্যনৰ কাৰণে অকলে আহি পালোঁহি। কসমপলিটান হোষ্টেলত থাকিলোঁ, এতিয়া যিটো সাৰ্বজনীন হোষ্টেল কয়। তাতে 2 বছৰ থকাৰ পিছত মই বেংকৰ চাকৰিত সোমালোঁ। এলাহাবাদ বেংক আছিল তেতিয়া। আৰু এই কৰ্মজীৱনৰ মাজেদি বিভিন্ন জেগাত ঘূৰিলোঁ ফুৰিলোঁ আৰু মোৰ এটা হাবিয়াস আছিল যে সদায় মই মানুহৰ লগত থাকি কাম কৰিম। মই যন্ত্ৰ পাতিৰ লগত ভিতৰত সোমাই ক'ৰবাত মনে মনে কাম কৰাটো পচন্দ নহয়। গতিকে মানুহৰ সান্নিধ্যত থকাটো মোৰ বেছি পচন্দৰ কথা আছিল, যে এনেকুৱা কাম কৰিম য'ত মই মানুহৰ লগত কথা পাতিব পাৰোঁ, মানুহৰ লগত ইণ্টাৰেকশ্যন কৰিব পাৰোঁ, মানুহক বুজিব পাৰোঁ, গাঁও ভূঁই দেখিব পাৰোঁ। আৰু কৰ্মজীৱনত মই সদায় চহৰৰ শাখা কেতিয়াও খুব লেছ ইম্পৰ্টেণ্ট আছিল মোৰ কাৰণে। মোৰ গ্ৰামীণ ব্ৰাঞ্চত কাম কৰাৰ কাৰণে মোৰ খুব এটা ভিতৰত ক'ব নোৱাৰোঁ কিয়। চ' সেইবোৰ পাৰ কৰাৰ পিছত অসমৰ বিভিন্ন ঠাইত কাম কৰাৰ সুযোগ হ'ল। গুৱাহাটীত কাম কৰিলোঁ, ডিব্ৰুগড় জ'নেল অফিচ, ডিব্ৰুগড় ব্ৰাঞ্চ, তেজপুৰ, ফাগাটিং, তাৰপিছত নগাঁও, এনেকৈ ডিমাপুৰ, বহু জেগাতে ঘূৰা হ'ল। গতিকে বিভিন্ন ৰাজ্যৰ মানুহ, সংস্কৃতি, তাৰ লগত ব্যৱহাৰ কৰা, কথা বতৰা শিকা, জানা, এইটো এটা মোৰ কাৰণে এটা অমূল্য সম্পদ হৈ থাকি গ'ল। শেষত মই 11 চনৰ নৱেম্বৰ মাহৰ শেষত চাকৰিৰ পৰা ওলালোঁ। দুৰ্ভাগ্যবশতঃ মোৰ এক্সিডেণ্ট এটাৰ কাৰণে মই বৰ্তমান এবছৰ আগতে ওলাবলগীয়া হ'ল। যিয়ে নহওক, সেইবিলাক গুচি গ'ল, পৰিয়াল আছিল। গতিকে তাৰ 2 বছৰ পিছত মোৰ শ্ৰীমতীও নিধন হৈ গ'ল। গতিকে মোৰ এটা হবি আছিল যে মই কাঠৰ কাম কৰোঁ। সৰুকালিৰ পৰা দেউতা কাঠ মিস্ত্ৰী আছিল, মোৰ বহুত সঁজুলি আছে, সেইবোৰ দি মোৰ এতিয়া সময়টো কাটি যায়। আৰু মোৰ ওচৰত কিছুমান সৰু সৰু ল'ৰা ছোৱালী আছে, সিহঁত আহে, খেলে মোৰ চোতালত, সিহঁতক কিছু উপহাৰ দিওঁ, সিহঁতে ভাল পায়। গতিকে এই ধৰণৰ এটা পজিটিভ ভাইবছ লৈ মই থাকিব বিচাৰিছোঁ। বিশেষকৈ গুৱাহাটীত মই আহি পিনে মই আপোনাৰ ওচৰলৈ যেতিয়া আহিছিলোঁ প্ৰথম, আপোনাৰ লগত প্ৰায় চাগে মই 2 বছৰমান আছিলোঁ আৰু মোৰ ইয়াত চাকৰি সূত্ৰে। আৰু আহি পিনে মানে আপোনাৰ ঘৰৰ পৰিৱেশটো দেখি পিনে মোক এটা ভাল লাগিলে, কিয়নো আপোনাৰ নিজাববীয়াকৈ এটা ষ্টুডিঅ' বুলি ক'ব পাৰি, মই এটা ষ্টুডিঅ' বুলি কৈছোঁ আজিকালিৰ ভাষাত। কিয়নো সেইটো ষ্টুডিঅ'ত আপুনি কেমেৰা ষ্টুডিঅ' নহয় বা ফিল্ম ষ্টুডিঅ' নহয়, তাত মানে আপোনাৰ
মই সঁজুলি দেখিছোঁ যিখিনি মানে প্ৰপাৰ এজন কিজন মিস্ত্ৰীৰ ওচৰত নাথাকে সেইখিনি সঁজুলি সেইখিনি আপোনাৰ ওচৰত মই দেখিছোঁ আৰু আপুনি আপোনাৰ যি অকলশৰীয়া যেতিয়া কিছুমান সময় আপুনি তাতে সেইখিনি সময় ব্যস্ততাৰে কটায় আৰু আপুনি নিজকে এংগেজ কৰি ৰাখে পজিটিভ এনাৰ্জিৰ কাৰণে নহয় জানো আৰু আপুনি সেইখিনিৰ দ্বাৰা আপোনাৰ নিজৰ মানে দিনটো পাৰ কৰে তো সেইটো মোক বহুতেই ভাল লাগিলে খুৰা এইখিনি কাম আপুনি কেনেকৈ মানে চিন্তা চৰ্চা কৰিব আপুনি ইমানকৈ সঁজুলি ৰাখিছে এই মানে এইখিনি বিষয়ে অকণ ক'বচোন মই মানে সৰুকালিৰ পৰা কিছুমান বস্তু তেনেকৈ এটা ক্ৰিয়েটিভ মাইণ্ড কিবা এটা নতুন কাঠ টুকুৰা পৰিছে তাতে কিবা নতুন ৰূপ দিব পাৰি নেকি শুকান কাঠ এডাল আছে তাতো কিবা নতুন ৰূপ কৰিব পাৰি নেকি মই তাতে বাৰু উল্লেখ কৰিব পাৰোঁ মই এটা মানে গছৰ মূঢ়াৰ সৈতে এটা চৰাই বনাই থৈছিলোঁ চৰাইটো মানে কসমপলিটান হোষ্টেলত মোৰ লগতে আছিল কাঠৰ সৰু এটা চৰাই এটা মূঢ়াৰ পৰা বনাইছিলোঁ তো কটন কলেজত এতিয়া এটা অনুষ্ঠান হৈছিলে হলত যে তাত কোনে কি বনাই এনেকৈ প্ৰদৰ্শনী কৰিব লাগে মই কৰা নাছিলোঁ তো মোৰ কলিগ এজনে সেইটো কাঠৰ পুতলাটো লৈ তাতে দেখুৱালে গৈ তাতে আমাৰ স্বনামধন্য স্বৰ্গীয় ভূপেন হাজৰিকাদেৱ আহিছিল মই তেখেতৰ লগত দেখাৰ সৌভাগ্য নহ'ল তো তেখেতে আহি কৈছে এইটো বস্তুটো কোনে বনাইছিল কোন ল'ৰাজন কৈছে তেওঁ অহা নাই কৈছে অ' আচ্ছা আচ্ছা কৈছে বৰ ভাল লাগিছিলে পিছত ল'ৰাজনে মোক আহি ক'লে মোৰ ছাত্ৰ বন্ধুজনে কৈছে তুমি থাকিলে খুব ভাল আছিলে তেখেতে তোমাক বিচাৰিছিল এইটো এটা মনত থাকি গ'ল মোৰ তাৰপিছত বিভিন্ন বস্তু তেনেকৈ সামগ্ৰী বনাইছোঁ নতুন এটা শ্বেপ নতুন আৰু এটা এইটোত বস্তু আছে এটা ক্ৰিয়েটিভিটি থাকে আৰু নেক্সট এটা অবজেক্টিভ আছে যে আমাৰ ৱাষ্ট প্ৰডাক্ট বুলি যিটো কনচেপ্ট আছে আমি পেলনীয়া বস্তু বুলি কওঁ আচলতে আজিকালি এইটো ওলাইছেই নতুনকৈ এটা ছাবজেক্টে হৈছে ক্ৰাফ্ট টেকন'লজি মানে ৱাষ্ট প্ৰডাক্ট মেনেজমেণ্ট গতিকে কাঠৰ টুকুৰা এটা বহুত মূল্যৱান নাৰিকলৰ খোলাটোৰ পৰা বহুত মূল্যৱান বস্তু তৈয়াৰ কৰা যায় আৰু ৰুচিসন্মতভাৱে সেইটো দিশত মই অকণমান চিন্তা চৰ্চা কৰোঁ যে নতুন এটা ৰূপ নতুন এটা দি তাক আকৌ জীৱন্ত কৰি দিয়া যায় নেকি সেইটো নিজৰ মই ইমান শিল্পী নহয় মোৰ নিজৰ হিচাপত কৰোঁ তো ভাবিছোঁ তেনেকৈ আৰু বাকী থকা দিনবোৰ এইবোৰকে কৰি মেলি মানুহক আনন্দ দিব যে পাৰোঁ সেইটোৱে আৰু আপুনি বাকী থকা দিনৰ কথা যেতিয়া ক'লে মোৰ এতিয়া অলপ আগতে আমি একেলগতে ব্ৰেকফাষ্ট কৰিছিলোঁ খুৰাৰ লগত আৰু আমি ডিছকাছ কৰিছিলোঁ যে আজিকালি যিয়ে বৃদ্ধাশ্ৰম তাৰ বিষয়ে আমি অকণমান ডিছকাছ কৰিছিলোঁ নহয় জানো আপোনাৰ ইয়াৰ বিষয়ে ক'বলগীয়া আপোনাৰ কিছু আছিলে কথা মই যেতিয়া ডিছকাছ কৰিছিলোঁ অকণমান জনাবচোন দুটা বিষয় আছে এটা হ'ল বৃদ্ধাশ্ৰম আৰু এটা হ'ল অৱসৰ জীৱন অৱসৰ জীৱনৰ পিছতো নৰ্মেলি মানুহৰ আমাৰ নাৰী হওক পুৰুষেই হওক মোটামুটি 15-20 বছৰ এক্টিভ লাইফ এটা থাকি যায় যদি আমি তাক সুচাৰুৰূপে পালন কৰি যাব পাৰোঁ খাদ্য চিকিৎসা বা অন্যান্য ছাপৰ্ট ছিষ্টেমবিলাক যদি থাকে এই সময়খিনিত আমাৰ যি 30-40 বছৰৰ যদি অভিজ্ঞতা হৈ যায় নিজৰ নিজৰ কৰ্মক্ষেত্ৰত এইটো আমাৰ যদি ব্যৱহাৰ নহয় এইটো এটা ৱাষ্টেজ হৈ যায় বুলি মই ভাবোঁ এইটো সমাজৰ হৈ পৰিয়ালৰ বিভিন্ন কামত লাগে অভিজ্ঞতাবিলাক সেই চব অভিজ্ঞতা হয়তো নালাগিব পাৰে কিন্তু যিখিনি পজিটিভ অভিজ্ঞতা থাকে কিবা ছাকচেছ হৈছে কিবা নতুন সমস্যা সমাধান হৈছে এইবোৰ বিষয়ত আৰু কি গতিকে আমাৰ সেই বস্তুটোত এটা এলাগী বস্তু বুলি ভবা হয় গতিকে বৃদ্ধাশ্ৰমৰ যিটো কনচেপ্ট আছে তাত মানে এনেকুৱা লাগে যেন মই যদিও যোৱা নাই বা আশা নকৰোঁ বৃদ্ধাশ্ৰমত যাব লাগিব কিন্তু তাত লাগে যেন মৃত্যুৰ বাবে মানুহবোৰ ৰখি থাকে তাত তেওঁলোকৰ কোনো কেলা কৌশলী আছে বুলি মই এতিয়ালৈকে শুনা নাই যে তেওঁলোকবিলাকৰ তেনেকুৱা কিবা যিটো জ্ঞান বুদ্ধি আছে কৰ্মশক্তি আছে তাৰ কিবা বিনিয়োগ হয় গতিকে সেইটো এটা মানুহক মই ভাবোঁ যে নিৰাশাই কৰি দিয়ে মই আজিকালি ল'ৰা ছোৱালীক দোষ নিদিওঁ কাৰণ তেওঁলোকৰ নিজৰ কৰ্মজীৱন হৈ গৈছে বিভিন্ন ঠাইত থাকে নিজৰ প্ৰদেশ বা দেশৰ বিভিন্ন জেগাত বা বিদেশলৈও গুচি গৈছে সেইটো তেওঁলোকৰ কৰ্মজীৱন যাবই তেওঁলোকক আমি ৰখিব নোৱাৰোঁ আমি তেওঁলোকক বুজাও হ'ব নোখোজোঁ কিন্তু আমি বাকী থকা জীৱনখিনি যেনেকৈ সুচাৰুৰূপে পালন কৰিব পাৰোঁ তাৰ এটা আৱহাৱা তৈয়াৰ কৰা দৰকাৰ হৈছে খালি মই নিবিচাৰোঁ যে ঘৰৰ ভিতৰত সোমাই টেলিভিশ্যন থাকি থাকিলে আমাৰ জীৱনটো আৰু শেষ হ'ল তেনেকৈ মই নাভাবোঁ কিন্তু লাইফ ইজ ষ্টিল লিভিং তাৰ কাৰণে আমি বেটাৰ মানে ধৰক এতিয়া কি কৰিব পৰা যায় আপোনাৰ মতে কি আৰু কি ইনিচিয়েটিভ ল'ব পৰা যায় মানে এই বস্তুটো বিল্ড আপটো মানে চাকৰি যেতিয়া শেষৰ ফালে গৈ থাকে
মানে 45-50 লৈকেতো খুব এক্টিভ লাইফ থাকে 50 পিছততো গম পোৱা যায় আৰু 10 বছৰ পিছত মই চাকৰিৰ পৰা ওলাবই লাগিব মোৰ কৰ্মজীৱন শেষ হৈ যাব তেতিয়া এই কনচেপ্টটো নিজে মানুহজনে যে মই 60 পিছত কি কৰিম মই কি কৰিম মই কিহত মানে নিজকে নিয়োগ কৰি ৰাখিম ইনকাম নালাগে ইনকামৰ প্ৰশ্নটো ছেকেণ্ডেৰী প্ৰশ্নটো কিন্তু মই মোৰ অভিজ্ঞতা বা মোৰ ভাল পোৱা বস্তু মোৰ ভাল পোৱা জেগা ভাল পোৱা মানুহ মই কেনেকৈ বজাই ৰাখিম কেনেকৈ কৰিম এই বস্তুটো সম্পৰ্কে সক্ৰিয় চিন্তা কৰাৰ দৰকাৰ থাকে সেইটোত আমি হঠাতে এদিন মানে ৰিটায়াৰ হৈ গ'লোঁ তাৰপিছত এখন সমাজখন জগতখন আমাৰ ডাঙৰ ভেকুৱাম হৈ গ'ল গতিকে সেইটো সময়ত আৰু তেনেকৈ কৰাৰ একো নাথাকে বস্তুটো গতিকে সেইটো প্ৰস্তুতিটো মই আগতেই কৰিবলৈ আমি যেনেকৈ পঢ়োঁতে চাকৰি বিচাৰিম বুলি এটা প্ৰস্তুতি কৰোঁ চাকৰিৰ পিছত বিয়া পাতিম বুলি এটা প্ৰস্তুতি কৰোঁ বিয়াৰ পিছত আমি ল'ৰা ছোৱালীৰ কথা চিন্তা কৰোঁ তাৰপিছত আমি ঘৰ বাৰী বনোৱাৰ চিন্তা কৰোঁ গাড়ী ঘোঁৰা কিনাৰ চিন্তা কৰোঁ ঠিক তেনেকৈ লাইফটো ৰিটায়াৰমেণ্টৰ পিছত আমি কি কৰিম সেইটো অকণমান আগতীয়াকৈ চিন্তা কৰিলে মই ভাবিছোঁ মানুহবিলাকৰ যিটো অসুবিধা হয় ভালদৰে হেপিলি পাৰ হ'ব লাগে কাৰণ গোটেই জীৱনটো হাঁহি মাতি গ'লোঁ তাৰ পিছৰ জীৱনটো চকু পানীতে আমি ভাল নালাগে আমি তেতিয়া বেলেগৰ কাৰণে আশা কৰি থাকিব নালাগে নিজে ইণ্ডিপেণ্ডেণ্ট আৰু যিহেতু খুৰা আপুনি গুৱাহাটীত অকলেই থাকে বুলি ক'ব পাৰি আপোনাৰ ছোৱালী যিহেতু বিদেশত বিয়া দিছে আৰু দেশ বিদেশ প্ৰায় প্ৰতিটো বছৰে আপুনি ভ্ৰমণ কৰিয়ে থাকে আমাৰ অসম বা ইণ্ডিয়া কালচাৰ আপোনাৰ ফৰেইন কালচাৰ সম্পূৰ্ণ বেলেগ নহয় জানো আপোনাক মই লাষ্ট 2 years আহিছোঁ মই আপোনাক লগ পোৱা নাই আৰু ভাগ্য ভাল এইবাৰ লগ পালোঁ আৰু সেইকাৰণে মই ভাবিছোঁ আজি স্মৃতি মোৰ আপোনাৰ লগত ইয়াত ধৰি ৰাখিম আৰু এটা ভিডিঅ' মুহূৰ্তে মই কেপচাৰ কৰি ৰাখোঁ বুলি মই এই ব্যৱস্থা লৈছোঁ তো আপোনাৰ এই অভিজ্ঞতা ক'বচোন আপোনাৰ ফৰেইনৰ অভিজ্ঞতা যি আপোনাৰ ছোৱালী আপোনাৰ ফৰেইনত থাকে বিয়া হৈছে আপোনাৰ জোঁৱাই থাকে আপুনি গোটেই মাহ মানে বছৰটোত 30-40% আপুনিতো ট্ৰেভেল কৰিয়ে থাকে মানে ঘটনাটো কি মোৰ সৌভাগ্য যে মই ইংলেণ্ডলৈ গ'লোঁ কেম্ব্ৰিজতো গ'লোঁ ফ্ৰান্সলৈও গ'লোঁ 2বাৰ ইংলেণ্ডলৈও গ'লোঁ 2বাৰ তো আমেৰিকালৈও 3বাৰ গ'লোঁ গতিকে এইটো নেপাললৈও গ'লোঁ আৰু ভাৰতবৰ্ষত বিভিন্ন চহৰ দেখিছোঁ কিন্তু এটা মই অকণমান মানে মই যেতিয়া লিখোঁ ফেচবুকত বা কেতিয়াবা কওঁতে এবাৰ মই ক'লোঁ যে মই স্বদেশলৈ যাম তো মোক এজন বন্ধুৱে ক'লে আপুনি কিয় তেনেকৈ ক'লে মই সেইটোকৈ গৰ্ব অনুভৱ কৰোঁ মোৰ মাতৃভূমিলৈ যাম গতিকে এইটো এটা ভাৱনা হয় যে বিদেশলৈ গ'লে মোৰ দেশখন কেনেকুৱা মোৰ প্ৰদেশখন কেনেকুৱা মোৰ ঠাইখিনি কেনেকুৱা হয় আমাৰ ইয়াত বহুত সমস্যা আছে জনসংখ্যাৰ সমস্যা খাদ্য বিভিন্ন ধৰণৰ সমস্যা আছে কিন্তু এইটো মই নাভাবোঁ যে এইটো বেলেগ মানুহে আমাক সমাধান কৰি থৈ যাব এইটো আমি সমাধান কৰিব লাগিব গতিকে আমাৰ শিকিবলগীয়া বহুত কথা আছে শিক্ষাৰ ব্যৱস্থা আছে বহুত ঘটনা তো আমাৰ মোৰ দুখটো লাগে যে আমাৰ দেশৰ বিভিন্ন মানুহ স্বজন বুলি কওঁ তেওঁলোকৰ মানে চৰকাৰী অফিচাৰেই হওক মন্ত্ৰী আমলা বা যোনেই নহওক আনকি মহাত্মা গান্ধীৰ পৰা তেওঁলোকে বিদেশ ভ্ৰমণ কৰিছে বিদেশত পঢ়া শুনা কৰিছে কিন্তু আমাৰ দেশখন কিয় ইমান লেতেৰা আমাৰ দেশখনত বিশৃংখলা কিয় আইন মানিবৰ কাৰণে কিয় পুলিচ ৰাখিব লাগে আমিতো দেখিছোঁ তাত মানুহে নিজে আইনখন মানে ফৰেইনত যি আমি দেখোঁ ৰাস্তাই ঘাটে হওক দোকানতে হওক ৰেষ্টুৰেণ্টতে য'তেই হওক তেওঁলোকে আইনখন নিজে মানে আমাৰ ইয়াত আইনখন বনাবৰ কাৰণে বেলেগ ব্যৱস্থা লাগে মই ভাবোঁ দায়িত্ববোধ নহয় মানুহবিলাক সেইটো শিক্ষাটো স্কুলৰ পৰা হ'ব লাগিব পৰিয়ালৰ পৰা হ'ব লাগিব সেইটো ব্যৱস্থাটো শিক্ষাটো অকল কিতাপৰ শিক্ষা দি নহয় পাৰিবাৰিক শিক্ষা যিটো লাগে গাঁৱলীয়া যিটো শিক্ষা লাগে বা যিবোৰ আমাৰ অনুষ্ঠান হয় এই অনুষ্ঠানবোৰৰ যিটো শিক্ষা লাগে সেই অৱস্থাটোত কিছু নিশ্চয় কেৰুণ আছে যি কাৰণে আমি তেওঁলোকৰ লগত আজিও খোজ মিলাব পৰা হোৱা নাই আৰু আমি বহু সময়ত আমি কি কৰোঁ চৰকাৰক দুখ দি দিওঁ কিবা এটা হ'লে কিন্তু দুখবিলাক জানো আমাৰ নিজৰ নহয় জানো আমাৰ ইণ্ডিভিজুৱেল পাৰ্চনৰ হয় চৰকাৰৰ এটা শাসন ব্যৱস্থা আমিতো পাৰ্টিচিপেণ্টাৰ মোৰ ফ্ৰান্সত ইংলেণ্ডত যাওঁতে মই এটা কেম্ব্ৰিজত সুধিলোঁ এজন যে আপোনালোকৰ ইয়াত ফ্ৰান্সতো কৈছে আপোনালোকে ইয়াত পুলিচ দেখা নাযায় কিয় হোৱাই ডু ইউ নিড ইউ পুলিচ আপোনাক ৰাস্তাত কিয় পুলিচ লাগে আমি আইন বনাইছোঁ আমি চিভিলাইজ কাণ্ট্ৰি হয় আমি পুলিচ ৰখা মানে কি ইয়াত ডিষ্টাৰবেঞ্চ আছে সেইটো বুজাই না কথাটো হয়
ইয়াত মানে ৰুল নামানে, সেইকাৰণে আপোনাৰ পুলিচ লাগে ৰাস্তাত। আপোনাৰ ট্ৰেফিক নামানে, সেইকাৰণে ৰাস্তাত পুলিচ লাগে। এতিয়া কথাটো মোৰ বৰ লাজ পালোঁ তেতিয়া, পুলিচ কিয় লাগে? আইনটোতো আমিয়ে বনাইছোঁ, আমাৰ চৰকাৰে বনাইছে। আৰু তেওঁলোকে প্ৰত্যেকে হয় এইখন আমাৰ দেশ বুলি, আমি ভাৰতবৰ্ষ বুলি কওঁ, ইণ্ডিয়া বুলি কওঁ, কিন্তু তেওঁলোকে আমাৰ দেশ এখন। গতিকে সেইটো আমাৰ ডিফাৰেঞ্চিয়েশ্যন আছে। আমাৰ সেইটো ডিফাৰেঞ্চিয়েশ্যন। ভাৰতবৰ্ষৰ পৰা লাখে লাখে মানুহ বিদেশলৈ গৈছে, লাখৰ হিচাপত যায়, কিন্তু আমাৰ ইয়াত সেই বস্তুটো নাহে আৰু ঘূৰি। সেইটো বৰ দুখৰ কথা হয়। আমি চাবলৈ গ'লে আপুনি আমি যে ডিছকাছ কৰিছিলোঁ ট্ৰেফিকৰ আপুনি এটা ইনচিডেণ্ট শুনাইছিলে। আমাৰ ইয়াত গুৱাহাটীৰ যান জঁট যি মানে কোনোবাই যদি গাড়ীখন অকণমান আগবঢ়াই দিছে, অকণমান যদি কিবা ঠাই পাইছে, সেই ঠাইটো মানে কোনোবাই গৈ মানে বাইক বা কিবা ৰাখি দিব। আৰু আপুনি যে ফৰেইনৰ যোনটো এক্সপিৰিয়েঞ্চ কৰিছিলে যে তেওঁলোকৰ এটা সৰু ৰাস্তা, তাত কেনেকৈ তেওঁলোকে ক্ৰছ কৰে, ইজনে সিজনক কেনেকৈ আণ্ডাৰষ্টেণ্ডিঙৰ মাজেৰে যায়। তেওঁলোকক দেখিছোঁ তেওঁলোকে কোনো মানে অবষ্ট্ৰাকশ্যন ক্ৰিয়েট নকৰে, মানুহজনে যে দূৰৰ পৰা ছিগনেলটো দেখিছে, গাড়ীখন আগতে ৰাখি দিয়ে, এইখন গাড়ী পাৰ হোৱাৰ পিছত তেওঁলোক পাৰ হৈ যায়। সৰু সৰু ঠেক ৰাস্তাত মই দেখিছোঁ, তাত গাড়ী ৰখাৰ তাতো পাৰ্কিং নাই, কিন্তু ৰাস্তাৰ এখন মাৰ্কিং কৰা আছে, তাতেই গাড়ীবোৰ ৰাখে। তেওঁলোকে যধে মধে গাড়ীখন য'তে ত'তে পাৰ্ক কৰি নিদিয়ে। গতিকে আমাৰ ইয়াত দেখোঁ, মই ভাবোঁ যে আমাৰ যিসকল শিক্ষিত মানুহ, স্বনামধন্য মানুহ, তেওঁলোকৰ গাড়ীবোৰ, তেওঁলোকৰ এজন যেতিয়া হাইকোৰ্টৰ এডভোকেট বা এজন বিষয়া, উচ্চপদস্থ বিষয়া বা তেনেকুৱা এজন মানে জনা শুনা মানুহে যেতিয়া গাড়ীখন ৰাস্তাত ৰাখি থৈ পেলাই কথা পাতে বা বজাৰ কৰে, তেতিয়া বাকী মানুহবোৰে এইটোৰ পৰা যথেষ্ট উদগনি পায় যে আমিও এইটো ভায়োলেট কৰিব পাৰোঁ। এইটো হ'ল ঘটনা। তেওঁ যদি ৰাখিব পাৰিছে, আমি ৰাখোঁ অকণমান সময়ৰ কাৰণে। সেইটো সেইখিনি সময়তে যান জঁটৰ সৃষ্টি হয়, আৰু মই আগত যাম, মই ভাবোঁ যে আগত যদি যাবই লাগিব, সোনকালে যাবলৈ 5 মিনিট আগতে ওলোৱা, নহয় জানো? নিশ্চয় আমাৰ দেশখনত বহুত প্ৰব্লেম আছে, আৰু এই প্ৰব্লেমবিলাক একচুৱেলি বেলেগ কোনো নহয়, আমিবোৰেই প্ৰব্লেম ক্ৰিয়েট কৰোঁ। আৰু আমি আমাৰ দায়িত্ব নুবুজি পিনে আমি প্ৰব্লেমবিলাক ক্ৰিয়েট কৰোঁ, নহয় জানো? আৰু তাৰ কাৰণে আমি হয়তো অন্য কাৰোবাক আমি দুখ দিবলৈ আমি কেয়াৰ নকৰোঁ, মানে ব্লেম কৰিবলৈ আমাক বেলেগ এজনৰ ওপৰত ব্লেম দিব লাগে, সেইটো আমি মানে প্ৰিপেয়াৰ্ড হৈ থাকোঁ। আমি মই নিৰ্দোষ, বাকী চবৰে দোষ, এইটো কনচেপ্টত যেতিয়া মানুহ থাকে, মোৰ কৰিবলগীয়া একো নাই, চব বেলেগে কৰিব। মই যদি চিখৰৰ পেকেটটো ৰাস্তাত পেলাই থওঁ, এইটো মিউনিচিপালিটিৰ শাসন সাৰি লোৱা দৰকাৰ, কাৰণ মই টেক্স দিছোঁ। তেওঁলোকে কিন্তু সেইটোৱে পেকেটটো যদি মই ডাষ্টবিনত পেলাওঁ, তাৰ কাৰণে মোৰ একো অসুবিধা নহয়, কিন্তু সেইটো নকৰোঁ মই। গতিকে এইটো হ'ল ঘটনা। আৰু যেতিয়া মই ভাবিম যে দেশখন মোৰ, আমাৰ সমাজখন আমাৰ, মই থকা জেগাখিনি কমচে কম আমাৰ, মই য'ত পুতলিত থিয় দিওঁ সেই জেগাটো আমাৰ, সেইখিনি যদি নাভাবে তেতিয়া একো কৰাৰ উপায় নাথাকে না, কোনো ভগৱানে একো কল্যাণ কৰিব নোৱাৰে। আপোনাৰ বা মোৰ এই বাৰ্তাটো যদি আমাৰ জনসাধাৰণে চাব, কিন্তু তেওঁলোকক লাগিব সেইটো এটা সাধাৰণ ভিডিঅ' বা তেওঁ কৈছে, তেওঁ কি কৰিছে, তেনেকুৱা ধৰণৰ কথা আহি পৰে। আৰু হয়তো সেইবিলাকৰ কাৰণেই হয়তো আমি আজি উন্নয়নশীল দেশ, উন্নত দেশ নহয়। আৰু এই উন্নয়নশীল দেশ উন্নয়নশীল হৈয়ে থাকিব, উন্নত দেশ হ'লে চাগে পৰিৱৰ্তন হ'বলৈ মানে কিমান বছৰ লাগিব ঠিকনা নাই। আমি যিমান চেষ্টা কৰিলোঁ, প্ৰথমতে আমাৰ ফাউণ্ডেশ্যনত গণ্ডগোল আছে, আমাৰ শিক্ষা ব্যৱস্থাত গণ্ডগোল আছে, আমাৰ শিক্ষা ব্যৱস্থাত আছে। শিক্ষকৰ চাকৰিটো শিক্ষক নহয়, সেইটো চাকৰি, শিক্ষকতা নহয়, এইটো চাকৰি। তেতিয়াই গণ্ডগোলটো হৈ যায়, কনচেপ্টটো তাতে হৈ যায়। মই এজন শিক্ষক, সেইটো কনচেপ্টত নাযায়, মই চাকৰি কৰিবলৈ গৈছোঁ, সেইটো কনচেপ্টত যায়। কনচেপ্টুৱেলি তেওঁ হ'ল এজন গুৰু, সমাজৰ এজন গুৰু হ'ব লাগে নিয়মতে, কাৰণ নতুন প্ৰজন্মৰ দায়িত্ব তেওঁৰ হাতত আছে। তাত যেতিয়া গাফিলতি হয়, যদি স্কুলত টিচাৰ মানে ছাত্ৰই নকল কৰিবলৈ গৈছে, তো এইটো কিয় পৰিস্থিতি হৈছে, এইটো গুৰুতৰ অনুসন্ধান কৰা দৰকাৰ আছে। ইণ্টাৰনেট বন্ধ কৰিলেতো সমাপ্ত নহ'ব। কিন্তু আমি উজু ব্যৱস্থাটো আমি সোনকালে চাব বিচাৰোঁ, কিন্তু তাত আপোনাৰ যিবিলাক আপোনাৰ সুৰুঙা আছে, সেই সুৰুঙাবিলাক আমি প্ৰথমতে নাইকিয়া কৰিব লাগিব। ডেফিনেটলি প্ৰথমটো মই ভাবোঁ যে পৰিয়াল, পিতৃ মাতৃ, আৰু আমাৰ যিবোৰ মানে আনুষ্ঠানিক কালচাৰ, সংস্কৃতি আছে, তাত এইবোৰ বস্তু চৰ্চা হোৱা দৰকাৰ আছে, যাতে নতুন প্ৰজন্মইহে শিকিবলৈ, যিটো প্ৰাক্তন প্ৰজন্ম হৈ গৈছে এতিয়া, তেওঁলোকে আৰু এইটো বস্তুত কিবা কৰিব পাৰে বুলি মই নাভাবোঁ।
কাৰণ তেওঁলোকৰ শক্তি সামৰ্থ্য এতিয়া সীমিত হৈ গৈছে কিন্তু নতুন প্ৰজন্ম যিবোৰে ভৱিষ্যতৰ দেশখন ৰাখিব নাগৰিকভাৱে তেওঁলোকক প্ৰস্তুত কৰা দৰকাৰ হৈছে তো চাবলৈ গ'লে আপোনাৰ মতে আমি যদি ভাবোঁ তেনেহ'লে আমাৰ শিক্ষা ব্যৱস্থাত আমি পৰিৱৰ্তন এটা অনাটো বহুতেই জৰুৰী গুৰুতৰ কিছু পৰিৱৰ্তনৰ দৰকাৰ আছে মই এতিয়া ফ্ৰান্সত দেখিলোঁ তেওঁলোকৰ শিক্ষা ব্যৱস্থা চৰকাৰী চৰকাৰৰ দায়িত্ব কোনো ল'ৰা ছোৱালী স্কুলত নোযোৱাকৈ থাকিব নোৱাৰে গতিকে আমাৰ ইয়াত কিতাপ দিয়া হ'ল স্কুলখন দিয়া হ'ল কিন্তু শিক্ষা কি হ'ল সেইটোৰ গুণগত মানটো কি হ'ল ল'ৰা ছোৱালীয়ে কি কৰিব পাৰিছে শিক্ষাটোৰ কথা কৈছে মই পঢ়াৰ কথাটো কোৱা নাই কিতাপটো বহুতেই পঢ়িছে কিন্তু শিক্ষাটো কি হ'ল জ্ঞানটো কি হ'ল নলেজ বেংক বাঢ়িল নে নাই এইটো দৰকাৰ আছে এতিয়া মই দেখিছোঁ চৰকাৰী যিবিলাক স্কুলত গুণোৎসৱ পাতে কিবা পাতে তো আপুনি এইটো ভাবেনে এইবিলাক আপোনাৰ কিবা ছিষ্টেমত চেঞ্জ আনিব বা কিবা ধৰণৰ যেতিয়াই মই গুণোৎসৱ বুলি তেনেকৈ কমেণ্টছ কৰাৰ অধিকাৰটো নাই কিন্তু ঘটনাটো হ'ল যেতিয়া বস্তুবিলাক এটা বিশাল আড়ম্বৰপূৰ্ণ অনুষ্ঠানলৈ পৰিৱৰ্তন হয় তেতিয়া তাত আভ্যন্তৰীণ মৰ্যাদাটো কমি যায় বুলি মই ভাবোঁ যেতিয়া পূজাত বহি চবেই যদি আৰাধনা কৰে প্ৰাৰ্থনা গায় তেতিয়া তাৰ গুণগত গুণটো থাকে কিন্তু তাত যদি মাইক বুজাই ঢোল পিতে তেতিয়া আৰু বেলুন ফুটাই তাত সেই পূজাৰ যিটো আনন্দ নহয় এইটো নাথাকে গুণগত এইটো ডাইলুশ্যন হৈ যায় বস্তুটো যিটো পৰিৱেশ লাগে তাত মানে ঈশ্বৰ যাৰ যিয়ে আৰাধনা কৰে মোৰ এইটোত ক'বলৈ নাই কোনো যি দেৱতাক কৰে কিন্তু সেই অনুষ্ঠানটোৰ যিটো গুৰুত্বপূৰ্ণ এটা দিশ আছে যে মানুহৰ আত্মিক কিবা এটা বিকাশ হ'ব লাগে হয়নে সেই বস্তুটোতকৈ বাকী আড়ম্বৰপূৰ্ণ বস্তুবিলাকত বেছি নজৰ দিয়ে সেইটো আমি আনক দেখুওৱা নিচিনা অলপ কম্পিটিশ্যন তো খুৰা আপুনি মই যেতিয়াই আহোঁ আপোনাৰ লগত বহোঁ আৰু থাকোঁতেতো সদায় আমি গধূলি অলপ কথা পাতোঁ আৰু সদায় আপুনি উদ্দেশ্যমূলক যিবিলাক আপুনি কথা কয় আৰু গঠনমূলক কথা কয় তাৰ কাৰণে আপোনাৰ লগত কথা পাতি বহুতেই ভাল লাগে সেইকাৰণে মই আজি আকৌ কৈছোঁ যে মই আপোনাৰ লগত পঢ়িলোঁ আৰু এই মমেণ্টটো মই মোৰ ভিডিঅ'ৰ যোগে কেপচাৰ কৰি ৰাখি পিনে আৰু অন্য 10জনকো মই শ্বেয়াৰ কৰিম যাতে তেওঁলোকেও যদি কিবা তুমি এনেকৈ ভবাৰ কাৰণে মই ধন্যবাদ হয় আৰু মই এইটো বহুত দিনৰ পৰা আশা কৰি আছিলোঁ আৰু মোৰ সৌভাগ্য হ'ল আজি গুৱাহাটীলৈ অহা আপোনাক লগো পালোঁ আৰু এইখিনি মমেণ্ট মই কেপচাৰ কৰিলোঁ লগতে আশা কৰিম আপুনিও এনেকৈ আপুনি সুস্থ সবল হৈ থাকক আৰু আগলৈ আমাক আৰু মানে শুভেচ্ছামূলক যিবিলাক বাৰ্তা আপুনি প্ৰেৰণ কৰে আপোনাৰ দেখোঁ প্ৰকৃত মানে নিভাঁজ অসমীয়াত আপুনি যেতিয়া মানে ফৰেনত থাকোঁতো আপুনি ধুনীয়াকৈ অসমীয়াত লিখে বা ফেচবুকৰ পোষ্ট এটা হওক ধুনীয়াকৈ অসমীয়াত লিখে ভাল লাগে আৰু এইখিনি এটা তোমাৰ কথা আৰু এটা যোগ দি থওঁ দেই এইটো অকণ দীঘলীয়া হ'ব কথাটো যেতিয়া কম্পিউটাৰ কৰাৰ সময়ত যেতিয়া আমাৰ অসমীয়া ভাষাটো মই লিখিব বিচাৰিছিলোঁ তেতিয়া প্ৰথমতে ইণ্ডিক কীবৰ্ড ওলাইছিল তাৰপিছতে চিডেকৰ এটা ওলাইছিল এইবোৰ অলপ জটিল আছিল অন্যান্য লিপিবোৰ আছিল কিন্তু কম্পিউটাৰ এটা লেংগুৱেজ পাৰ্ট হিচাপত এইটো অসমীয়া নাছিল গুগলত কৰিছিল কিছু তাৰপিছতে এপল কম্পিউটাৰত মানে এপল ফোনত এইটো নাছিল অসমীয়া ভাষাটো নাছিল বঙালী ভাষা আছে অন্যান্য ভাষা চব আছিল তেতিয়া মোৰ মাজুজন যোৱাই এপলত তেওঁলোকৰ হেড অফিচত কাম কৰিছিল মই তেখেতক এটা ক'লোঁ যে মোক তোমালোকৰ যিজন মুখ্য বিষয়া আছে টিম কুকৰ লগত মোক এটা এপইণ্টমেণ্ট লাগে কৈছে কিয় লাগে তেখেতক পোৱাটো বৰ দিগদাৰী বোলে কি বিষয়টো মোক মই ক'লোঁ তেওঁক বুজাই আপোনাৰ মই ভাবোঁ এইটো এটা মেজৰ মানে আপোনাৰ পদক্ষেপ বুলি ভাবোঁ মই অসমীয়া ভাষা বিষয়ে সেইটো তাৰপিছতে তেখেতক কোৱাৰ পিছত তেওঁ যোৱাই ক'লে যে এইটো আপুনি লিখি দিয়ক মোক এটা নোট যে আচলতে কি তেওঁ ফৰাচী হয় মোৰ মাজুজন যোৱাই ক'লে তেওঁ মোক লিখি দিয়ক যে বিষয়টো কি আপুনি কি ক'ব বিচাৰিছে কি হোৱাটো বিচাৰিছে মই এটা সৰু নোট এটা লিখি দিলোঁ 1 পৃষ্ঠা তো তেখেতে তেওঁ মোক সুধিলে যে এইটো ভাষাটো কিমান মানুহে কয় মই বোলো আনুমানিক অসমৰ 4 সীমাৰ ভিতৰত বাকী আৰু ওচৰৰ যিকোনো মানে যিকেইখন প্ৰদেশ আছে চব মানুহে মোটামুটি 3 কোটি মানে ভাষাটো কয় কৈছে এই ভাষাটো ইণ্টাৰনেটত নাই কোনো মইতো বিচাৰি পোৱা নাই তো বাকী ভাষা আছে চব আছে তো এইটো ভাষা অসমীয়া ভাষাটো নাই লিপি হিচাপত নাই ভাষা হিচাপত নাই লেংগুৱেজ হিচাপত তো তেওঁ লিখি দিয়াৰ পিছত মোক ক'লে যে এইটোতো আচৰিত কথা যে য'ত 60 লাখ মানুহ আছে
ইহুদৰ 90 লাখ মানুহে তেওঁলোকৰো ভাষা আপোনালোকৰ এইটো 3 কোটি মানে কোৱা ভাষাটো ইয়াৰ লিপিটো কিয় নহ'ল যাক বাৰু ঠিক আছে তাৰপিছত তেওঁ প্ৰায় 2 মাহৰ পিছত মোক ক'লে যে এইটো তেওঁ এটা প্ৰগ্ৰেছটো হৈছে আৰু মোটামুটি তেওঁ 2-3 মাহৰ ভিতৰতে মোক ক'লে যে এইটো প্ৰগ্ৰামটো হৈ গৈছে এতিয়া আপুনি লিপিটো পাব লিপিটো পোৱাৰ পিছত মই মানে অসমীয়া আখৰৰ চব লিপিবিলাক এখন বহীত লিখি পেলাই আৰু কম্পিউটাৰত সেই আখৰবিলাক আহিছে নে নাই আৰু জোটনি আখৰবোৰ আহিছে নে নাই তো কিছুমান সংশোধন কৰি দিলোঁ সংশোধন কৰাৰ পিছত তেওঁলোকে আৰু 1 মাহ সময় ল'লে লোৱাৰ পিছত এইটো এতিয়া এপল কম্পিউটাৰত অসমীয়া ভাষাটো পোৱা যায় কাৰণ এইটো বস্তুটো এনেকুৱা 15 চনত যেতিয়া কলিয়াবৰত সাহিত্য সভা হৈছিল ডক্টৰ ধ্ৰুৱজ্যোতি বৰা মানে আছিল সভাপতি হৈছিল গতিকে তাতো এই প্ৰশ্নটো উত্থাপন কৰা হৈছিল যে অসমীয়া ভাষাটো লাগে ইয়াত কিয় হোৱা নাই সেইটো প্ৰস্তাৱতে থাকি গ'ল কিবা হ'ল নে নহ'ল মই নাজানো কিন্তু এইটো কাম হ'ল ইয়াৰ পিছতো 2-4টা সৰু সৰু ভুল আছিল সেই ভুলবোৰ শুধৰাই দিছে তেওঁলোকে গতিকে মই আশা কৰোঁ যে এতিয়া তেওঁলোকে এইটো ভাষা হিচাপত পায় তো এইটো হয়তো আমাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা হয়তো নাজানো এই যে আমি গম পাইছো এতিয়া আমি এণ্ড্ৰইড এপেলত আমি যে মানে ভাষাটো আমি চেঞ্জ কৰি লিখিব পাৰোঁ ইজিলি তো এইটো কাৰণে হয়তো পদক্ষেপ এটা আপুনি ডাঙৰ পদক্ষেপ এটা লৈছে এইটো মোৰ খুব আক্ষেপ মই যোনেই লিখে যে অসমীয়া ভাষা কিন্তু লিপিটো ইংৰাজী ব্যৱহাৰ কৰে মই বৰ দুখৰে কথা কওঁ যে এইটো আচলতে মই বৰ লজ্জিত অনুভৱ কৰোঁ যে আমাৰ ভাষা আছে লিপি আছে সকলো আছে তথাপি মই ভাষাটো কওঁ কিন্তু লিপিটো মই ইংৰাজী বুলি কওঁ এইটো মোৰ বৰ অসুবিধা লাগে তো আপুনি সেইকাৰণে আপুনি অসমীয়া শব্দ ব্যৱহাৰ কৰি ভাষা যিকেইটা আপুনি লাইন লিখে মানে প্ৰকৃত অসমীয়া ভাষাত পাৰোঁ চেষ্টা কৰোঁ মই সাহিত্যৰ ছাত্ৰ নহয় তথাপি এজন অসমীয়া হিচাপে দায়িত্ব বহুত আছে আপোনাৰ দায়িত্বশীল আপুনি সেইকাৰণে যোনে এপল ফোন ইউজ কৰে তেওঁলোকে গম পাব যে এইটো অসমীয়া লিপিটো হৈছে তাত এইটো অসমীয়া লিপি হিচাপত আৰু ইণ্টাৰনেটত নহ'ল যেতিয়া কৰিব লাগিছিল মই শুনামতে তেতিয়া এইটো অসমীয়া লিপি ইণ্ডিপেণ্ডেণ্ট এটা লিপি বুলি তাতে মানে লিষ্টত নোসোমাল নামটো সেইকাৰণে অসমীয়া ভাষাৰ যিটো থাকে প্ৰভাৱ থাকে এইবিলাক নাহে অভিধানত নাথাকে এতিয়া গুগলে এটা চেষ্টা কৰিছে কাৰণ গুগলত আমাৰ তেজপুৰৰ আৰু এজনী ছোৱালী আছে উচ্চ পদস্থ বিষয়া আছে ৰচিকা শইকীয়া বুলি তেওঁৰ লগত চিনাকি আছে আৰু তেওঁলোকৰ এটা টিম কৰি পেলাই গুগলত এটা অসমীয়া ভাষাৰ আৰু প্ৰসাৰ কৰিছে তেওঁলোকে লিপিখন লেংগুৱেজ ট্ৰেন্সলেশ্যন এটা কৰিছে গুগল ট্ৰান্সলেটত পোৱা যায় সেইটো বস্তু বহুত বহুত ধন্যবাদ খুৰা আপোনাৰ এই বহুমূলীয়া সময়কণ মোৰ লগত দিয়াৰ কাৰণে আৰু আপোনাৰ মই সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিব চেষ্টা কৰিছোঁ বহুত দীঘলীয়া হৈ যাব মই কাম এটাত যাব লাগে আৰু তুমি এইখিনি সময় যে দিছা ইমান দূৰৰ পৰা আহি মনত ৰাখিছা এইটো বৰ আনন্দৰ কথা ঠিক আছে খুৰা আজিলৈ আহোঁ তেনেহ'লে ধন্যবাদ